আইদেউৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ মানিক নগৰৰ ত্ৰিবেণী সংঘৰ সদস্যাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ ৰূপলেখা বৰদলৈৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।
ৰূপলেখা বৰদলৈৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলে। এইবাৰ শুনোচোন আহক এটি সমবেত কণ্ঠৰ গীত। কবিতাৰে মোহচন্দ পাহৰি পেলোৱা, পাহৰি পেলোৱা, কবিতাৰে মোহচন্দ পাহৰি পেলোৱা, পাহৰি পেলোৱা, বিলাসিনীৰ বেগ ধৰি অগনি জ্বলোৱা, অগনি জ্বলোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। আইৰে আমি ছোৱালী ধুনীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী খুৱাই থকা অতি মোহনীয়া, ধৰণী খুৱাই থকা অতি মোহনীয়া, নিচলা আইৰে। সমবেত কণ্ঠৰ গীতটি শুনিলে। অংশগ্ৰহণ কৰিলে অনুলতা নাথ সিংহ, অনামিকা দেৱী তালুকদাৰ, ৰূপলেখা বৰদলৈ, ৰীণা চৌধুৰী, ৰুকুমণি দাস আৰু ভেকুইলিনা দলৈয়ে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অনুলতা নাথ সিংহৰ কণ্ঠত এটি গোৱালপৰীয়া লোকগীত। মৈশাল বন্ধু কাজল ভমরা সদাই বাজাই সগে দতরা পা, সদাই বাজাই সগে দতরা পা, মৈশাল বন্ধু কাজল ভমরা সদাই বাজাই সগে দতরা পা, সদাই বাজাই সগে দতরা পা, মৈশাল বন্ধু কাজল ভমরা সদাই বাজাই সগে দতরা পা,
ঘৰত নাৰায় মন তাৰ বন্ধু দাতাৰাৰ ডাঙত ঘৰ বাৰী চাৰা বাতা ভরে আকাট লুঙ্গুয়া পা বাতা ভরে আকাট লুঙ্গুয়া পা হাসিবে মোর মইছাল বন্ধু ধা আরে ঘনে ঘনে ছায়া দেখুম খিড়কি খুলিয়া রে মোর মনে মানে না আরে ঘনে ঘনে ছায়া দেখুম খিড়কি খুলিয়া রে মোর মনে মানে না ডাং দতরাই ঘরে তলা ডং হো মোর ঘৰত নারায় মন তার বন্ধু দাতারার ডাঙত ঘর বাড়ি চারা তার বন্ধু দাতারার ডাঙত ঘর বাড়ি চারা তার বন্ধু দাতারার ডাঙত ঘর বাড়ি চারা সেয়া আছিল অনুলতা নাথ সিংহ। এইবাৰ শুনিছোন আহক এটি আধুনিক গীত পৰিৱেশন কৰিবলৈ লৈছে ৰীনা চৌধুৰীয়ে। এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কিশোৰ জানো মোক গ'ল শুনাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কিশোৰ জানো মোক গ'ল শুনাই এটি চৰাই এজাক বতাহে পাহে পাহে মাধুই মালতী দিলে দুলাই এজাক বতাহে পাহে পাহে মাধুই মালতী দিলে দুলাই আলফুল কৈ কৈ গ'ল মৰম বিলাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কিশোৰ জানো মোক গ'ল শুনাই এটি চৰাই এটি ক্ষণে অকাৰণে এটি স্মৃতি গ'ল সোঁৱৰাই এটি ক্ষণে অকাৰণে এটি স্মৃতি গ'ল সোঁৱৰাই মন উৰি গ'ল দূৰণিলৈ মিঠা মিঠা সপোন ধিয়াই মন উৰি গ'ল দূৰণিলৈ মিঠা মিঠা সপোন ধিয়াই আকাশ গ'লো মই সীমা চেৰাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কিশোৰ জানো মোক গ'ল শুনাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কিশোৰ জানো মোক গ'ল শুনাই সেয়া আছিল ৰীনা চৌধুৰী।
এইবাৰ শুনাবলৈ লৈছোঁ ৰুকুমণি দাসৰ স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনামা অনন্যা। কাহিলি পুৱাতে সমীৰণে দিলেহি মোক এটি নতুন বতৰা। উদীপ্ত সূৰুজৰ ৰক্তিম আভাই পোহৰাই তুলিলে চৌদিশ মোৰ, নিশা ফুলা ফুলবোৰো মৰহিলে। কাল ৰাত্ৰিৰ বুকুত কক বকাই থকা অতৃপ্ত আত্মাবোৰেও যেন মুক্তি পালে এটি নৱজাতকৰ ক্ৰন্দনত। তুমি অবলা নহয়, মাথো এবাৰ ভাবি চোৱাচোন মাতৃত্বৰ সেই মহানুভৱ। আৱেগত দুচকু মুদ খাই যায়। তোমাৰ ঐশ্বৰিক শক্তিৰে গঢ় দিব লাগিব একো একোগৰাকী বীৰ বীৰাংগনাক, আৰু ধ্বংস কৰিব লাগিব সমাজৰ কলুষতাক। তুমি অবলা নহয়, তুমি অনন্যা, তুমি অনন্যা, তুমি অনন্যা। এইবাৰ শুনাবলৈ লৈছোঁ পুৰুষোত্তম দাসৰ ৰচিত এটি আধুনিক গীত। পৰিৱেশন কৰিবলৈ লৈছে ভেকুইলিনা দাসে। আমাৰ গাঁৱৰ আকাশতে চৰাইউৰে উলাহতে পকা ধানে ৰিঙি আই মাতে। আমাৰ গাঁৱৰ আকাশতে চৰাইউৰে উলাহতে পকা ধানে ৰিঙি আই মাতে। গছে বনে ৰ'দ পৰে টোপ টোপ নিয়ৰ ঘৰে, গছে বনে ৰ'দ পৰে টোপ টোপ নিয়ৰ ঘৰে, চিকিমিকি ৰং মেলা পাতে। ৰাতি উঠা জোনটি তৰাবোৰ সতে গৈ পালে যে কোনোবা দে। এন্ধাৰৰ পাৰ ভাঙি ৰঙা বেলি পালে আহি আমাৰ এই অসম দেশ। ফুলনিত ফুলা ফুলে বতাহত হালে জালে। ফুলনিৰ ফুলা ফুলে বতাহত হালে জালে। পৰিতাতে পখিলা নাচে, পৰিতাতে পখিলা নাচে। পখিলাতি নধৰিবা পাখি তাৰ নাভাঙিবা, পখিলাতি নধৰিবা পাখি তাৰ নাভাঙিবা। আমালোকক খেলিব মাতে, আমালোকক খেলিব মাতে, আমালোকক খেলিব মাতে। ভেকুইলিনা দলৈৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ ৰচিত এটি গীত। পৰিৱেশন কৰিবলৈ লৈছে অনামিকা দেৱী তালুকদাৰে। ভালকে পুনৰ চোৱা এবাৰ, কোৱাচোন চিনিব পাৰিছানে? ভালকে পুনৰ চোৱা এবাৰ, কোৱাচোন চিনিব পাৰিছানে? মোৰ দুচকুত চকু ৰাখি কোৱা, মনৰ বিনা বাজিছেনে? ভালকে পুনৰ চোৱা এবাৰ, কোৱাচোন চিনিব পাৰিছানে? সোণালী আবেলি
গছৰ ছাঁ মুখামুখি বহি নীল গধূলি সোণালী আবেলি গছৰ ছাঁ মুখামুখি বহি নীল গধূলি কত নাগি শুনাইছিলা কত নাগি শুনাইছিলা কোৱাচোন মনত পৰিছেনে মোৰ দুচকুত চকু ৰাখি কোৱা মনৰ বীণা বাজিছেনে ভালকে পুনৰ চোৱা এবাৰ কোৱাচোন চিনিব পাৰিছানে পটভূমিকাৰ সৌনীলাচল নাগৰিক জনে হাঁহে জলমল পটভূমিকাৰ সৌনীলাচল নাগৰিক জনে হাঁহে জলমল প্ৰেমৰ গীত কোনেনো শুনাব প্ৰেমৰ গীত কোনেনো শুনাব মই আজি দেখো তুমি না মোৰ দুচকুত চকু ৰাখি কোৱা মনৰ বীণা বাজিছে নে ভালকে পুনৰ চোৱা এবাৰ কোৱাচোন চিনিব পাৰিছানে মোৰ দুচকুত চকু ৰাখি কোৱা মনৰ বীণা বাজিছে নে ভালকে পুনৰ চোৱা এবাৰ সেয়া আছিল অনামিকা দেৱী তালুকদাৰ। শ্ৰোতাসকল, ইমান পৰে গুৱাহাটীৰ মানিক নগৰৰ ত্ৰিবেণী সংঘৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল অনুলতা নাথ সিংহ, অনামিকা দেৱী তালুকদাৰ, ৰূপলেখা বৰদলৈ, ৰীণা চৌধুৰী, ৰুকুমণি দাস আৰু ভেকুইলিনা দলৈ। বাদ্যযন্ত্ৰত সংগত কৰিলে ৰমেশ হাজৰিকা, জনাৰ্দন কলিতা আৰু গণেশ দাসে। শ্ৰোতাসকল, বৰ্তমান শিশুসকলৰ গ্ৰীষ্মকালীন বন্ধ আৰম্ভ হৈছে। শিশুসকলে কেনেদৰে এই সময়খিনি অতিবাহিত কৰিব পাৰে এই সম্পৰ্কে আমাক কিছু পৰামৰ্শ আগবঢ়াইছে পৰামৰ্শদাতা মনোবিজ্ঞানী শ্ৰুতি মেধিয়ে। আহকচোন শুনো। গ্ৰীষ্মকালীন বন্ধৰ সময়ত বহু শিক্ষাৰ্থীৰ দৈনন্দিন শাৰীৰিক আৰু সামাজিক সক্ৰিয়তা যথেষ্ট হ্ৰাস পায়। যদিও এই কথা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়, তথাপি বহু শিশুৱে অধিক সময় চলচ্চিত্ৰ চোৱা, অনলাইন গেম খেলা আৰু দীৰ্ঘ সময় ধৰি ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত ডিজিটেল জগতৰ সৈতে অত্যাধিক জড়িত হৈ থকাৰ ফলত তেওঁলোকৰ নিজৰ প্ৰতি ধাৰণা আৰু আনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষমতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ক্ৰমান্বয়ে তেওঁলোকে বাস্তৱ জগতৰ পৰা আঁতৰি যোৱাৰ ফলত সামাজিকভাৱে বিচ্ছিন্ন আৰু অন্তৰ্মুখী হ'ব পাৰে। শিশুৰ সুস্থ বিকাশ আৰু কল্যাণ নিশ্চিত কৰাটো কেৱল শিশুৰ দায়িত্ব নহয়, ইয়াত অভিভাৱকৰ ভূমিকাও সমানেই গুৰুত্বপূৰ্ণ। অভিভাৱকসকলে সন্তানক বিভিন্ন সহ-পাঠ্যক্ৰমীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা উচিত, যাতে তেওঁলোকৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সামাজিক বিকাশ একেলগে হয়। গ্ৰীষ্মকালীন বন্ধ হৈছে নতুন আগ্ৰহ আৱিষ্কাৰ কৰা, নতুন দক্ষতা আহৰণ কৰা আৰু বিভিন্ন সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰাৰ এক উৎকৃষ্ট সুযোগ।
যদি কোনো শিশুৱে বন্ধু বান্ধৱীৰ পৰা দূৰত থকাৰ বাবে একাকিত্ব অনুভৱ কৰে বা ঘৰত অধিক সময় কটোৱাৰ ফলত একাকিত্ব অনুভৱ কৰে, তেন্তে তেওঁলোকক কোনো বিশ্বাসযোগ্য অভিভাৱক, শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ সৈতে নিজৰ অনুভৱবোৰ ভাগ বতৰা কৰিবলৈ উৎসাহিত কৰা উচিত। বিশেষকৈ কৈশোৰ অৱস্থাত থকা শিক্ষাৰ্থীসকলে এই সময়ছোৱাত বিভিন্ন মানসিক উত্থান পতনৰ মাজেৰে পাৰ হয়। মাক দেউতাকে সন্তানৰ সৈতে নিয়মীয়াকৈ খোলা মনেৰে কথা পতা উচিত। তেওঁলোকৰ অনুভূতি বুজিবলৈ চেষ্টা কৰা আৰু নিজৰ আগ্ৰহ অনুসৰণ কৰিবলৈ উৎসাহিত কৰা উচিত। ইয়াৰ লগতে সন্তানৰ মাজত সুস্থ অভ্যাস গঢ়ি তোলাটোও অতি প্ৰয়োজনীয়, যেনে পুথি আৰু বাতৰি কাকত পঢ়া আৰু বহু নানা ধৰণৰ খেল অভ্যাস, নিয়মীয়া শাৰীৰিক ব্যায়াম বা বাহিৰত খেল ধেমালিত অংশগ্ৰহণ কৰা। এনে অভ্যাসে শিশুৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি তোলে। সুস্থ শৰীৰ আৰু সুস্থ মন এই দুয়োটাই মিলিলেহে প্ৰতিজন শিশুৰ সৰ্বাংগীন বিকাশৰ মূল ভেটি। গতিকে গ্ৰীষ্মকালীন বন্ধ কেৱল বিশ্ৰামৰ সময় হিচাপে নহয়, বৰং আত্মবিকাশ, নতুন অভিজ্ঞতা আৰু মানসিক সুস্থতা গঢ়ি তোলাৰ এক মূল্যৱান সুযোগ হিচাপেও গ্ৰহণ কৰা উচিত। সেয়া আছিল মনোবিজ্ঞানী শ্ৰুতি মেধি। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।